আঁঠুৰ বিষটো একচুৱেলি কিয় হয় মানে এটা বয়সত মানুহৰ দেখিছোঁ যে বহুত মানুহ আহে যে আঁঠু বিষাই থাকে, খোজকাঢ়িলে আঁঠু বিষায় বা বহুত মানুহ দেখিছোঁ লেঙেৰাই খোজকাঢ়ি থাকে। আঁঠুৰ যিটো কাৰ্টলেজ থাকে এইটো হৈ যায়, হৈ পেলাই জইণ্টটো ৱেৰ এণ্ড টিয়াৰ হয়। এইটো মানে একচুৱেলি অস্টিঅ'আৰ্থ্ৰাইটিছ বুলি কয় আমাৰ সেই ইংৰাজী শব্দত, কিন্তু আঁঠুৰ বিষ বুলি নৰ্মেলি আমি জানো। আৰু যদি বডিৰ ওজনটো বাঢ়ি যায়, শৰীৰৰ ওজনটো যদি বাঢ়ি যায়, খুব বেছি শকত হৈ যায়, তেতিয়া গোটেই লোডটো আঁঠুৱে ল'ব লগা হয়। আৰু সেইটো কাৰণে আঁঠুৱে যিটো নৰ্মেল লোড লয় মানুহ এটাৰ, যেতিয়া শকত হৈ যায়, খুব ওজন বাঢ়ি যায়, লোডটো গোটেই আঁঠু ল'ব লগা হয়, তেতিয়া অট'মেটিক ৱেৰ এণ্ড টিয়াৰ আৰম্ভ হৈ যায়, মানে কি ক্ষয় যোৱা আৰম্ভ হৈ যায়। ছেকেণ্ড কথা, খুব স্পৰ্টছমেন কিছুমান আছে যোনে খুব খেলে কিবা কৰে, ঠিক আছে, কিন্তু আঁঠুটো যদি তলত বহি পেলাই ধৰক ইণ্ডিয়ান টয়লেট ইউজ কৰে কিবা কৰে আৰু বহুত অভাৰ ইউজ কৰে, তেতিয়া তেওঁলোকৰো হ'ব পাৰে অস্টিঅ'আৰ্থ্ৰাইটিছ। আৰ্থ্ৰাইটিছটো এনেকুৱা বস্তু যে এইটো বেমাৰৰ কাৰণে হ'ব পাৰে, এইটো অকল নহয় যে মেকানিকেল কজৰ কাৰণে হৈছে, বেমাৰ হৈ পেলাই ৰিম'টেড এটা ডিজিজ আছে যিটো কাৰণে এইটো হ'ব পাৰে। চ' যদি কাৰোবাৰ যদি ৰিম'টিক প্ৰব্লেম আছে বা এনেকুৱা বাত বিষ আছে কিবা আছে, তেওঁলোকৰ আৰ্থ্ৰাইটিছ হ'ব পাৰে। আল্টিমেটলি কথাটো একেই যে দুইটাতে মানে কি হয়, আঁঠুৰ শিলাটো আৰু গোটেই জইণ্টটো ক্ষয় যায়, ক্ষয় পাই ভিতৰত যিটো মবিল থাকে সেইটো কমি যায়। তো পেচেণ্ট যেতিয়া খোজকাঢ়ি থাকে তেতিয়া কি হয়, বিষায়। গতিকে 4-5টা কথা আমি জানিব লাগিব ট্ৰিটমেণ্টৰ বিষয়ে। এটা হৈছে কি, আপোনাৰ ৱেইটটো কমাব লাগিব, ওজনটো কমাব লাগিব বডিৰ, কিছুমান ব্যায়াম আছে ব্যায়াম কৰিব লাগিব, দৰকাৰ হ'লে আমি কেতিয়াবা ইনজেকশ্যন দিওঁ আঁঠুত। ইনজেকশ্যনটো মানে এটা জেলটো সোমাই দিওঁ, যিটো মবিল যেনেকৈ গাড়ীত মবিল ভৰাই দিয়ে তেনেকৈ আঁঠুৰ জইণ্টত মবিল ভৰাব পাৰে। আৰু আজিকালি এনেকুৱা ছাপ্লিমেণ্টো আহিছে যে কাৰ্টলেজটো ৰিপ্লেচ কৰি দিব পাৰি, মানে -130 চেণ্টিগ্ৰেড আহে, বাহিৰৰ পৰা আহে বস্তুটো, এইটো আমি ভিতৰত যদি ইনজেকশ্যন দি দিওঁ, সেইটো কাৰ্টলেজটো যিটো চেল থাকে সেইটো ৰিপেয়াৰ হৈ যায় নিজে নিজে লাহে লাহে। আৰু খুব বেছি যদি বাঢ়ি যায়, গ্ৰেড 4 গ্ৰেড 3 এনেকুৱা হৈ যায়, পেচেণ্টে একদম কেকাই আছে সদায়, ৰাতিপুৱা খোজকাঢ়িব নোৱাৰে, গধূলি খোজকাঢ়িব নোৱাৰে, তেতিয়া আমি এটা ৰিপ্লেচমেণ্ট বুলি অপাৰেশ্যন এটা আছে সেইটো কৰি দিওঁ। মানে আঁঠুৰ যিটো হেৰি আছে আমি সলাই দিওঁ, তাতে ষ্টেইনলেছ ষ্টিল বস্তু এনেকৈ লগাই দিয়া হয়। সেইটো ৰিজাল্টে ভাল, অপাৰেশ্যন কৰিব লাগে এইটো। বাকীখিনি মই যিখিনি ক'লোঁ অপাৰেশ্যন নকৰাকৈ হয়, যদি আপোনালোকে ৱেইটটো ৰিডিউচ কৰিব পাৰে, মেডিচিন খাব পাৰে, এতিয়া ইণ্ডিয়ান টয়লেট ইউজ কৰিব নালাগে, কমোড ইউজ কৰিব লাগে আৰু ব্যায়াম কৰি থাকিব লাগে, এইখিনি যদি কৰিব পাৰে তেতিয়া অপাৰেশ্যন এভইড কৰিব পাৰে আপোনালোকে।